আমাৰ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ আজি আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ মেনিফেষ্টো কমিটি যিটো হ'ব হৈছে মেনিফেষ্টো আমাৰ যিটো হ'ব আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে এই মেনিফেষ্টোৰ কাৰণে 5টা জোন অসমখনক 5টা জোন কৰি 5টা কমিটি তেখেতে বনাই দিছে আৰু গোটেই মেনিফেষ্টো কমিটিৰ সভাপতি হিচাপে আমাৰ মাননীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই দায়িত্ব দিছে গতিকে তেখেতে 5টা জোনত এটা জোনৰ দায়িত্বত আছে গৌৰৱ গগৈ ডাঙৰীয়া এটা জোনৰ দায়িত্বত আছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এটা জোনৰ দায়িত্বত আছে ৰিপন বৰা ডাঙৰীয়া এটা জোনৰ দায়িত্বত আছে আপোনাৰ ৰকিবুল হুছেইন ডাঙৰীয়া এটা জোনৰ দায়িত্বত আছে আমাৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া ময়ো আছোঁ এটা কমিটিত গতিকে আমি ইতিমধ্যে আমাৰ ফাৰ্ষ্ট ফেজত যিটো আমাৰ গ্ৰুপ এই গ্ৰুপে আমি কিন্তু 3টা জিলা পৰিভ্ৰমণ কৰি আহিলোঁ ডিমা হাছাও কাৰ্বি আংলং ইষ্ট এণ্ড ৱেষ্ট যি ধৰণৰ মানুহৰ সঁহাৰি পাইছোঁ অভূতপূৰ্ব সঁহাৰি আমি পাইছোঁ আৰু দেখিছোঁ মানুহৰ মনৰ কথা মানুহৰ মনৰ কথাবিলাক আমি লৈছোঁ বিভিন্ন দল সংগঠনৰ কথাবিলাক লৈছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ কথাবিলাক আমি লৈ আছোঁ সকলো দল সকলো জাতি জনগোষ্ঠী সকলো সংগঠন সকলোৰে মনৰ কথাবিলাক লৈ এটা সুসংগঠিত এটা প্ৰগতিৰ অসম গঢ়াৰ কাৰণে এটা উন্নয়নৰ অসম গঢ়াৰ কাৰণে য'ত নাথাকিব কোনো ধৰণৰ হিংসা য'ত কোনো ভেদাভেদ নাথাকিব সম অধিকাৰ আৰু সম উন্নয়নৰ কাৰণে ৰাইজৰ এটা মেনিফেষ্টো নিশ্চিতভাৱে আমি তৈয়াৰ কৰাৰ কাৰণে প্ৰস্তুতি লৈছোঁ আৰু ৰাইজৰ পৰা যথেষ্ট সঁহাৰি পোৱা গৈছে আৰু আমি আশাবাদী যে ৰাইজৰ মতামত লৈ ৰাইজৰ মেনিফেষ্টোৰ আমি আগত ৰাখি অহা 2026 চনৰ বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত যে কংগ্ৰেছৰ চৰকাৰ হ'ব সেইটো নিশ্চিত।